তুমি এটা কথা জানা নাই কন্ট্ৰভাৰ্সিও হয় ন এটুলৈ ভাষাটোক লৈ কন্ট্ৰভাৰ্সি মাজতে হৈছিলে আমি সোশ্যাল মিডিয়াত দেখিবলৈ পাওঁ যে যেতিয়া অসমীয়া সেইটো অসমীয়া যিসকল মানুহে ক'ব জানে তেনেকুৱা মানুহ ব্যক্তি নি পেলাই কেলে নকয় এইটো কথা হয় আসলতে কৰিব অসমীয়াত এতিয়া তুমি অসমীয়া চলে হয় নাই তুমিতো জানিবা ন কথা ক'বলৈ কেতিয়া এই ঘটনাটো মই ভালকৈ জানো মই তাতে ইনভলভড কি প্ৰচেছত কিয় ভাষাটোৰ কেলে গতি হৈছে সেইখিনি কথা মই জানো মানে কিছুমান অনা অসমীয়া আছে যোনে আপোনাৰ ধৰক কম পইচাত একেলগে বহুতখিনি লেংগুৱেজ কৰি দিয়ে এইটো নিজৰ লেংগুৱেজ নহয় চ' ছুপাৰভাইজাৰ এজন আহি পেলাই ছুপাৰভাইজ কৰে তো সেইটো কোৰ্ট আপুনি 2 মিনিটত এটা ভাষা শুদ্ধকে একদম ক'ব নোৱাৰে যিমানে ছুপাৰভাইজ কৰক তো কৰবাত নহয় কৰবাত যে এইটো ঠিক তোমাৰ দৰে ঠিক তোমাৰ দৰে এনেকে কৈছে এতিয়া এইটো পাব ইমান টকা তেনেকে যে সেই বস্তুটো মানে মই কাজিয়াও লাগিছিলো তাতে বহুত সেইটো পইচাৰ খেল আৰু তো কোঅৰ্ডিনেটৰ বিলাকৰ পইচা বাছে কম দিলত বস্তুটো হৈ যায় সেইটো কৰোঁতে কৰোঁতে ভাষাবোৰ ধ্বংস হৈছে অসমীয়া বুলি নহয় কিন্তু বেলেগ লেংগুৱেজতো এই অৱস্থা আমাক কি খেদিব মহাজন আগতে নিজৰ দাঁতৰ পৰা পালেংটো দিয়ে দেখুৱাও এইবিলাকে ড্ৰামাবিলাক থাকে আচ্ছা ধৈৰ্য ধৰিব লাগিছিল মই বিয়েৰৰ বটল নেক্সট টাইম মূৰত ভাঙি নিদিয়ালৈকে সহ্য কৰিব লাগিছিল মই কিমানে অকমান দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ আৰু তুমি যে দেৰগাঁও বুলি ক'লা এতিয়া মই এটা কথা জনাওঁ যে মোৰ মাও দেৰগাঁৱৰে হয় নেকি সপোন সপোন লগা এটি জিয়া সঁচা সপোন সপোন লগা এটি জিয়া সঁচা নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল কঞ্জলুকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু তেখেত হৈছে এগৰাকী অভিনেত্ৰী ভইচ অভাৰ আৰ্টিষ্ট আৰু সিংগাৰ আৰু তেখেত হৈছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু শৰ্মিষ্ঠা তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু খুব ভাল লাগিছে আজি তুমি আহিছা আৰু মানে কি হয় আমি সিদিনাখন লগ পাইছিলোঁ ন গপছপৰ প্ৰগ্ৰেমত আৰু মই তোমাৰ অনুষ্ঠান মানে কি আৰু তোমাৰ চিনেমা মানে চাইছোঁ প্লাছ গীতো শুনিছোঁ গতিকে আজি কথা পাতিম ভাল লাগিব আৰু বেছিকৈ ইণ্টাৰেষ্টিং কথা হ'ব ভইচ অভাৰ যিটো আৰ্টিষ্ট সেইটো প্ৰতি মানে মোৰ এটা মানে জানিবলগীয়া বহুত কথা আছে গতিকে আজি কথা পাতিম আৰু শৰ্মিষ্ঠা এনেই তুমি তোমাৰ ঘৰ বা তুমি মানে তোমাৰ আৰম্ভণি সংগীতৰ যিটো তুমি সিংগাৰ বুলি যিহেতু কৈছোঁ গতিকে সংগীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ কৰিছিলা তাৰ পৰাই আৰম্ভ কৰোঁ নহয় জানো ঘৰ মোৰ একচুৱেলি অৰিজিনেলি মই দেৰগাঁৱৰ হয় হয় দেৰগাঁৱৰ ঘৰত মোৰ মা ৰেণু দেৱী মায়ে গান চান গাইছিলে মায়ে সৰুতে শিকাইছিলে তো ঘৰত সেই পৰিৱেশটো মানে সৰুৰে পৰাই আছিলে আৰু আছিলে নহয় আগতে আজিকালি অলপ কমি আহিছে বাৰু এই ওচৰে পাজৰে কোনোবাই হাৰমনিয়াম বজাই কোনোবাই তবলা বজাই এনেকৈ আহি যায় যে ঘৰ জ্যোতি সংগীত বা সংগীত যিয়ে নহওক এনেকৈ অনবৰতে এটা চৰ্চা চলি থাকে যে তেনেকুৱা এটা পৰিৱেশ ঘৰত আছিলে আৰম্ভণি তেনেকুৱা আৰম্ভণি মাৰ পৰাই তাৰপিছত লাহে লাহে ফৰ্মেলি ট্ৰেইনিং ল'লোঁ যোৰহাটৰ প্ৰদীপ ব্ৰহ্ম ছাৰ ওচৰত শিকিলোঁ তেনেকৈ আৰম্ভ হ'ল আৰু সংগীত আৰু তুমি কেনেকুৱা ধৰণৰ গীতবিলাক গোৱা মানে চবৰে এটা জোনাৰ থাকে ন কোনোবাই ধৰা ক্লাছিকেল বেছ গান গায় কোনোবাই ৰক গায় কোনোবাই কিবা তুমি কেনেকুৱা ধৰণৰ গীত মানে গাবলৈ ভাল পোৱা মই অলপ সেমি ক্লাছিকেল সফট মেলোডিয়াছ এনেকুৱা গানবিলাক বেছি ভাল পাওঁ তুমি যে গীত গোৱা তো গীতৰতো কেইবাটাও চাগে এলবাম ওলাইছে
নহয় জানো এলবাম হিচাপে মানে এতিয়াতো লাহে লাহে এলবাম বস্তুটো কমি আছে সিংগল হোৱা হ'ল এলবাম হিচাপে উকি মাৰি গুচি যায় বুলি এটা এলবাম ওলাইছিলে তাৰপিছত সিংগলকে বহুত কেইটা গান তেনেকে ৰিলিজ কৰা গৈছে আৰু ৰিসেন্ট এই জিয়া বুলি যিখন চিনেমা কৰিছিল তাৰে এলবাম বুলি ক'ব পাৰো আৰু চিনেমাখনৰ সেইখন চিনেমাৰ গোটেই গীতকেইটা তুমি গাইছানে গোটেই কেইটা গোৱা নাই তাত পাপন দাই গাইছে এটা গান পাপন দাৰ মোৰ এটা ডুৱেট আছিলে শংকৰ ৰাজ কোঁৱৰৰ এটা মৈত্ৰেয় পাটৰ তাৰপিছত ইপচিতা হাজৰিকাক চিনি পাব চাগে ইপচিতা হাজৰিকা আৰু মোৰ এটা ডুৱেট আছিলে ফিমেল ডুৱেট এটা মোৰ চলো আছিলে আৰু তুমি যে দেৰগাঁও বুলি ক'লা এতিয়া মই এটা কথা জনাওঁ যে মোৰ মাও দেৰগাঁৱৰে হয় নেকি মোৰ মা দেৰগাঁৱৰ আৰু দেৰগাঁওখনত এটা বস্তু আছে কিন্তু সাংস্কৃতিক পৰিৱেশ এটা আছে আৰু মোৰো এটা মেমৰি আছে কাৰণ ময়ো অলপ সংগীতৰ লগত ময়ো অলপ ইনভলভ কাৰণ ময়ো অলপ চলপ গীত গাওঁ গতিকে যেতিয়া সৰুৰ সময়ছোৱাত কিন্তু মই মানে বহুত তাতে অনুষ্ঠান কৰিছোঁ গীত গাইছোঁ যেনেকৈ যতীন শৰ্মা তেখেত মাইনাদাহঁতৰ লগতে মানে এনেকৈ আমি প্ৰগ্ৰেম কৰিছিলোঁ সেইকাৰণে মোৰ মাৰ ঘৰ যিহেতু সৰুতে যাওঁ সৰুৰ কিছুমান আমাৰ মানে কি ক'ম মেমৰি আছে যেনেকৈ মোৰ মামাৰ ঘৰ যাওঁ মানে একদম এটা পৰিৱেশটো বৰ ধুনীয়া নহয় তেতিয়াৰ মানুহবিলাকৰ আন্তৰিকতাটোও বেলেগ ন গাঁৱৰ এটা পৰিৱেশ আমাৰ আইতাহঁতৰ ঘৰতে এটা পুখুৰী আছিলে আছে নেকি আইতাহঁতৰ ঘৰ কোনখিনিতে বাৰু মানে তোমালোকৰ নিজৰ ঘৰ ক'ত আমাৰ দেৰগাঁৱৰ মোজাদাৰলি মোজাদাৰ মোৰ আকৌ বাপুজী মন্দিৰৰ ওচৰত বাপুজী মন্দিৰত আকৌ নাটক চাটকবিলাক হয় যে সেয়াও চাইছোঁ তাত আচলতে এটা সাংস্কৃতিক এটা পৰিৱেশ আছেই আগৰ পৰাই দেখি আহিছোঁ তাত এটা সাংস্কৃতিক পৰিৱেশ আছে সঁচাকৈ কিন্তু বৰ ভাল লাগে দেই দেৰগাঁৱৰ বহুত মানুহবোৰ কিন্তু টেলেণ্টেড হয় সঁচাকৈ মই বহু মানুহ লগ পাইছোঁ আৰু মানে কিছুমানে হয়তো এনেকুৱা মানুহ আছে মোৰ মামাৰ ছোৱালী এগৰাকী তেওঁ খুব ধুনীয়া বিহু নাচিছিলে আকাশী বুলি তো মানে গম পোৱা যায় আৰু তেওঁলোকে মানে কি হয় এটা কালচাৰেল বেকগ্ৰাউণ্ড এটা সকলোৰে থাকে আৰু দেৰগাঁও যদি কোনোবাই চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই হয় নাই আমাৰ মানে শৰ্মিষ্ঠাৰ কাৰণে আৰু ঠিক আছে শৰ্মিষ্ঠা এতিয়া মানে সংগীতৰ যাত্ৰাটো তেনেকৈ আৰম্ভ হ'ল গতিকে সংগীতৰ কথা যিহেতু কৈ আছোঁ তোমাৰ মুখেৰে এটি গীত শুনিব বিচাৰিছোঁ তোমাৰ ভাল লগা গীত এটি মোৰ ভাল লগা এটিয়ে গাওঁ বাৰু যিটো পাপন দাৰ কথা ক'লোঁ ইয়াত এটা গান আছিলে মিউজিক কৰিছে অম্বৰ দাসে মোৰ হাজবেণ্ড সেই গানটো মোৰ অলপ পাৰ্চনেলি ফেভৰেট আৰু সেইটোৱে গাইছোঁ সপোন লগা এটি জিয়া সঁচা সপোন লগা এটি জিয়া সঁচা ভয় লাগে ভাঙে যদি হিয়াই থুনুকা সপোন লগা এটি জিয়া সঁচা সপোন লগা এটি জিয়া সঁচা শব্দৰ মেৰ পাকে আস্থাৰ মায়া জালে ধৰি ৰাখে সপোনবোৰ জানা জীৱনৰ কেনভাছত কত ক'লা বগা সপোন লগা এটি জিয়া সঁচা সপোন লগা এটি জিয়া সঁচা এইখিনিতে কয় এই গানটোৰ কাৰণে পাপন দাই প্ৰাগ চিনে এৱাৰ্ডছত বেষ্ট প্লেবেক ছিংগাৰৰ এৱাৰ্ড পাইছিলে গানটো শুনি ইমান ভাল লাগিছে মানে ইমান তোমাৰ কণ্ঠটো মানে এটা ক্লাছিকেল যে গোৱা সেইটো মানে ওলাই পৰিছে কাৰণ গম পোৱা গৈছে আৰু খুব ধুনীয়া কণ্ঠ দেই আৰু শুনিম কিন্তু গীত ন আমাৰ কেমেৰাৰ মানে আমাৰ আৰৰ ব্যক্তিক কৈছোঁ গীতটো খুব ভাল লাগিছে নহয়নে
আৰু সঁচাকৈ দেই আৰু এই যে তোমাৰ যিটো মানে কি কয় অভিনয়ৰ কথালৈও আহোঁ এতিয়া কাৰণ অভিনয়ৰ কথা ওলালে জিয়াখন তুমি নিজেই লিখিছা এই জিয়া যিখন চিনেমা হয়তো বহুতে চাইছে আৰু মই তাৰ জিয়াখনৰ কথা শুনিছিলোঁ যে খুব ভাল হৈছে বুলি চিনেমাখন গতিকে মানে কেনেকৈ মনলৈ আহিলে তোমাৰ জিয়াৰ মানে কাহিনীটোৰ কথা মানে অকণ পিছুৱাই যাব লাগিব কথাটো ক'বৰ কাৰণে আচলতে সৰুতে নাটক চাটক কৰিছিলোঁ আৰু ইমান চিৰিয়াছলি ভবা নাছিলোঁ কেতিয়াও কেনি বসুমতাৰীয়ে লোকেল কুমফু 2ত দিছিলে মানে তাৰ পৰাই সাহসটো পোৱাৰ নিচিনা বুলি ক'ব লাগিব আৰু তাৰপিছত পাৰিবা প্ৰথম কমেডি চিনেমা বুলি কওঁতে পাছত মই নোৱাৰোঁ কৰিব কমেডিটো আৰু নোৱাৰোঁ সেইখিনি পাৰিবা চব পাৰিবা এনেকৈ পেলাই কয় সেইখন কৰাৰ পিছত অলপ কনফিডেন্সটো বাঢ়িলে তাৰপিছত ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো বুলি সৰু কেৰেক্টাৰ আছিলে কিন্তু খুব ভাল কেৰেক্টাৰ আছিলে তাৰপিছত লোকেল উৎপাত হ'ল সেই অলপকৈ কৰি আৰু কিবা এটা কৰোঁচোন হেঁপাহটো লাহে লাহে বাঢ়িলে তেতিয়া মই বিচাৰি আছিলোঁ মানে মই বিচৰা ধৰণৰ মানে হেঁপাহ পলুৱাই কৰিব পৰা ধৰণৰ এটা চৰিত্ৰ বিচাৰি আছিলোঁ আচলতে আৰু সেইটো ভাবি থাকোঁতে কোনোবাইনো মোক কেলে কৰি দিব নিজে কৰোঁ আৰু লকডাউনৰ সময় আছিলে হাতত বহুত আচলতে ভাবিবলৈও একো কৰিবলৈ নাছিলে যে তেতিয়া ভাবিলোঁ কিবা এটা নিজে লিখোঁ প্ৰথম কথা আছিলে চৰিত্ৰটো আৰু তেতিয়া মই ভাবি আছিলোঁ কাহিনীটো কি হ'ব ভাবোঁতে মোৰ এইজৰ লগত বা মোৰ লগত মিলা হ'ব লাগিব বস্তুটো আৰু মোৰ খুব ক্ল'জ ফ্ৰেণ্ড জয়িতা সেন বুলি বহুত ভাল ছিংগাৰ হয় তাই ছিংগল মাদাৰ চ' তাই আমি সদায় কথা পাতোঁ ডে টু ডে লাইফত কি হৈ থাকে গম পাই থাকোঁ কিছুমান কথাই কেতিয়াবা অলপ প্ৰভাৱ পেলাই যে তেনেকুৱা কিছুমান ঘটনা হৈছিলে তাইৰ জীৱনত তো মোক বৰ চুলে কথাকেইটা তেতিয়া মই ভাবিলোঁ তোৰ লাইফটোক লৈয়ে কৰোঁ সেইটোৱে আমি ছিংগল মাদাৰ ছাবজেক্টটোক লৈয়ে কৰোঁ বহুতবিলাক বস্তু আছে যিটো মানে আমাৰ হৈয়ে থাকে সমাজত কিন্তু মোৰ লাগে সেইবিলাক অলপ বিষয় আমি চুব লাগে সেইকাৰণে তেনেকৈ ভাবোঁতে স্ক্ৰিপ্টটো লৈ আগবাঢ়িলোঁ তাৰপিছত হোৱাৰ পিছত মই বিকেনিক দি দিলোঁ আৰু যিখিনি এডিট কৰা কি কৰা তুমি কৰি ল'বা নিজৰ মতে সজাই পৰাই তেনেকুৱা ধৰণেই হ'ল আৰু এই চিনেমাখন কৰি তুমি হেপ্পী নে বিৰাট সুখী খুবেই সুখী মানে কি হয় চিনেমা এখন কৰাৰ পিছত নিজৰ এটা মানে হেপিনেছ বা গীত এটা কৰাৰ পিছত কিছুমান মানে থাকে ন মানুহৰ এইটো এটা এইখন মই কৰিলোঁ কিন্তু বিৰাট ভাল লাগিলে কেতিয়াবা কৰিও ছেটিছফাইড নহয় মানুহ তেনেকুৱা নিচিনা কথা একেবাৰে নহয় সেইটো মানে চাবলৈ গ'লে ফিনান্সিয়েলি লছ হৈছে সেইটো নকওঁ সেইটো মেটাৰ কৰে কিন্তু সেইটোতকৈ বেছি মেটাৰ কৰে মানুহৰ মৰমখিনি কোনোবা মানে ইমান ধুনীয়া ধুনীয়া ফিডবেক পাইছোঁ নহয় সেইখিনি যথেষ্ট আৰু ভাল লাগিবৰ কাৰণে নেক্সট কিবা এটা কৰিবলৈ সাহস কৰিবৰ কাৰণে সেইখিনি যথেষ্ট মই তাৰমানে কি তোমাৰ যে গীত শুনিলোঁ মানে খুব ভাল লাগিলে দেই তাৰমানে গীত মানে কণ্ঠটো খুব ধুনীয়া আচলতে মানে কি হয় এনেকুৱা কণ্ঠবোৰ ৰেয়াৰ পোৱা যায় ৰেয়াৰ কণ্ঠ বুলি কৈছোঁ কাৰণ খুব ভাল লাগিছে আৰু গীত শুনিম আমি আৰু এটা কথা যে তুমি কৈছা যে মইতো ক'লো দৰ্শকক যে ভইচ অভাৰ আৰ্টিষ্ট সেইটোৰ বিষয়ে আচলতে জানিবলৈ খুবেই মন যায় কাৰণ ভইচ অভাৰ আৰ্টিষ্ট মানে বুলি ক'লে হয়তো বহুতে বুজি নাপায় তো তুমি অকণমান কোৱাচোন তাৰ বিষয়ে মানে বম্বেত মই যিহেতু মুম্বাইত থাকোঁ এই যিবিলাক টিভিৰ যিবিলাক কমাৰ্চিয়েল এডভাৰটাইজমেণ্টছবিলাকৰ ডাবিংবিলাক ৰিজনেল লেংগুৱেজত যিবিলাক ডাবিং হয় তাতেই হয় তো সেইকাৰণে টিভিত যিবিলাক এড দেখা পায় তাতে যিবোৰ অমুকটো পাব ইমান টকাত বা যিখিনি ড্ৰামা থাকে সেইবিলাকৰ যিটো বেকগ্ৰাউণ্ডত যিটো ভইচ থাকে তো বেলেগ বেলেগ লেংগুৱেজৰ আৰ্টিষ্টে গৈ পেলাই ডাব কৰে সেই ভইচবিলাক যি ডাব কৰে আৰু সেই ভইচ অভাৰ আৰ্টিষ্ট আৰু তুমি ভইচ অভাৰ যে দিছা কিবা হয়তো বিভিন্ন ধৰণৰ ব্ৰেণ্ড আছে ব্ৰেণ্ডৰ যেতিয়া এডভাৰটাইজবিলাক আহে তাত তুমিতো কেতিয়াবা কৰা ন তাৰে অকণমান আমাৰ তাত আজি কৰি দেখুৱা হ'লেও এটা সৰু এটা কিবা এটা চামথিং মানে কি হয় আচলতে সেই দুটা ধৰণৰ বস্তু থাকে এটা ধৰক যিটো প্ৰডাক্টৰ এটা মুক্ত বস্তু ইমান টকাত পাব এনেকুৱা ধৰণৰ সেইটো মানে ফিমেলে কৰিলে এফিও কয় মেলে কৰিলে এফিও কয় তো
এটা হেতু থাকে আৰু এটা ক্যাৰেক্টাৰ থাকে যিবিলাক ড্ৰামাটো থাকে মই সেই ক্যাৰেক্টাৰবোৰ কৰি বেছি ভাল পাওঁ ক্যাৰেক্টাৰ থাকে অকমান কৰি দেখুৱা নহলে যদি আছে মনত সমস্যা হল এতিয়া আছে নে মনত নাই আছে সৰু বস্তু এটা কিন্তু মই হেতু সব ইন্টাৰভিউতে কিবা হেতুৱে কৈ থকাৰ নিচিনা হয় মোৰ মনত অকল এটোৱে আছে এটা বাচ্চাৰ ক্যাৰেক্টাৰ আছিলে তো সেই বাচ্চাৰ ভয়েসটো কেতিয়াবা তাত আকৌ অসমীয়া কোৱা বাচ্চাৰ সংখ্যা কম মানুহ কম কাৰণে কেতিয়াবা মই অলপ চলপ পাৰো তো মুকে মাতে কৰিবলৈ তুমি এটা কথা জানা নাই কন্ট্ৰভাৰ্সিও হয় না এটুলৈ ভাষাটোক লৈ কন্ট্ৰভাৰ্সি মাজতে হৈছিলে আমি সোশ্যাল মিডিয়াত দেখিবলৈ পাওঁ যে যেতিয়া অসমীয়া সেইটো অসমীয়া যিসকল মানুহে ক'ব জানে তেনেকুৱা মানুহ ব্যক্তি নি পেলাই কেলে নকয় এইটো কথা হয় আসলতে কৰিব অসমীয়াত এটা তুমি অসমীয়া চলে হয় না তুমিটো জানিবা ন কথা ক'বলৈ কেতিয়া এই ঘটনাটো মই ভালকৈ জানো মই তাতে ইনভলভড কি প্ৰসেছত কিয় ভাষাটোৰ কেলে গতি হৈছে সেইখিনি কথা মই জানো মানে কিছুমান অনা অসমীয়া আছে যেনে আপোনাৰ ধৰক কম পইচাত একেলগে বহুতখিনি ল্যাঙ্গুৱেজ কৰি দিয়ে কিন্তু নিজৰ ল্যাঙ্গুৱেজ নহয় সো সুপাৰভাইজাৰ এজন আহি পেলাই সুপাৰভাইজ কৰে তো সেইটো কোৰ্ট আপুনি 2 মিনিটত এটা ভাষা শুদ্ধকে একদম ক'ব নোৱাৰে যিমানে সুপাৰভাইজ কৰক তো কৰবাত নহয় কৰবাত যে এটো ঠিক তোমাৰ দৰে এনেকৈ না ঠিক তোমাৰ দৰে এনেকৈ কৈছে এতিয়া এটো পাব ইমান টাকা তেনেকৈ যে সেই বস্তুটো মানে মই কাজিয়াও লাগিছিল তাতে বহুত সেইটো পইচাৰ খেল আৰু তো কোঅৰ্ডিনেটৰ বিলাকৰ পইচা বাছে কম দিলত বস্তুটো হৈ যায় সেইটো কৰতে ভাষাবোৰ ধ্বংস হৈছে অসমীয়া বুলি নহয় কিন্তু বেলেগ ল্যাঙ্গুৱেজতো এই অৱস্থা এই কথাটোৰ কাৰণে আগতে নহৈছিলে আজিকালি অকমান বেছিয়ে হোৱা হৈছে এতিয়া অকমান ৰিসেন্টলি অলপ ষ্ট্ৰিক্ট হোৱা হৈছে নাজানো কিমানখিনি কামত দিব কিন্তু সেইটোৰ কাৰণে ভাষাটোৰ এই অৱস্থা হৈছে আৰু সেইটোটো দুখ লাগে যে ক'ব পাৰো ভাষাটো ভালকে নামাতে এতিয়া ধৰা আমি অসমীয়া হয় নে নহয় আমাৰ অসমীয়া ল্যাঙ্গুৱেজটো আমি সুন্দৰকে ক'ব পাৰিম এতিয়া তামিল ল্যাঙ্গুৱেজটো হয়তো আমি ক'ব নোৱাৰিম ভালকে গতিকে বাহিৰৰ বা হিন্দী ভাষী কোনোবা কিছুমান এনেকুৱা ব্যক্তিও আছে যোনে এক্সেপচনেল খুব শুদ্ধভাৱে ক'ব পাৰে যেহেতু অসমীয়া কোনোবা এনেকুৱা ভয়েস ওভাৰ আৰ্টিষ্ট আছে তেওঁলোকক নি পেলাই কথাটো কোৱাব লাগে নহয় জানো মানে এনেকুৱা নহয় যে তেওঁলোকে যে অসমীয়া আৰ্টিষ্ট আছে না জানে সবে সবকে চিনি পায় এভেইলেবল অসমীয়া বুলি নহয় সব ল্যাঙ্গুৱেজৰে কিন্তু নামতে পইচা বচাবৰ কাৰণে হে এনেকে এজনৰ হতুৱাই গোটেইবোৰ ল্যাঙ্গুৱেজ কৰাই থৈ দিয়ে কিন্তু সেইকাৰণে ভাষাটোৰ এই অৱস্থা সেইটো অৱস্থা আৰু সেইটো মোৰ লাগে মানে অসমৰ পৰা যদি বস্তুটো ৰিজেক্ট কৰে যে এনেকে আমি নবজাও তেনেকুৱা যদি কিবা এটা ষ্ট্ৰিক্ট একচন কোনোবাই লয় তেতিয়াহে হয়তো এইবিলাক বন্ধ হ'ব আৰু কেতিয়াবা এনেকুৱাও হৈছে যে মই কাম এটা পাওঁ যেতিয়া সেই বস্তুটো বেলেগে কৰা কামটো ৰিজেক্ট হয় তাৰ পিছত মুলে মানে আগতে কিয় মাতা নাই পাৰো তেনেকুৱা হয় লবি পলিটিক্স এইবিলাক সবতে আছে অকমান কৈ দিয়া সেইটো খালি হে আৰু মই সবতে একেটাই কৈ থাকো উপায় নাই মই বেলেগ মন একো নাই দিয়া আমাৰ দৰ্শকখিনিও বেলেগ হ'ব নহয় এটা কোলগেটৰ এটা এড আছিলে সৰু বাচ্চা এজনীৰ এটা ক্যাৰেক্টাৰ কৰিছে এটা লাইন মনত আছে সেইটোৱে কৈ দিওঁ আমাক কি খেদিব মহাজন আগতে নিজৰ দাঁতৰ পৰা পালেংটো উলিয়াই দেখুৱাও আচ্ছা আৰু যে কাৰ্টুনৰ কিছুমান ভয়েস দিয়ে নে তেতিয়া কেতিয়াবা দি পাইছা না বহুত আছে হয় নি কাৰ্টুনৰ ক্যাৰেক্টাৰ এটা কোৱা না ভাল লাগিব শুনিবলৈ মনত নাই লাইনবিলাক মনত নাথাকে যে স্ক্ৰিপ্ট দিয়ে পঢ়ো পাহৰি যাওঁ আৰু এই যে ডমিনোজ কিবা এনেকুৱা থাকে ন কিবা কিবি আহে নহয় সেইবিলাকতো কৰিছা নে আপোনাৰ হেৰি কিবা আসামিজ টেইলছ বুলি এনেকুৱা কিবা কিবি চেনেল আছে সাধু কথাবিলাকৰ কাৰ্টুন এনিমেশনৰ তাত তেনেকুৱা ধৰণৰ ভয়েস ওভাৰ আছে বহুতখিনি আছে আৰু পেমেন্ট বিলাক কেনেকুৱা ভাল হয় নে কাৰ্টুনৰ বৰটা ভাল পেমেন্ট দিয়া নাছিল ন এনে ভয়েস ওভাৰ বিলাকৰ ভাল ব্ৰ্যান্ড যিবিলাক ব্ৰ্যান্ডে বেয়া নহয় ন ভালেই দিয়ে আৰু মানে হেতুকে আৰু মই সুধিছো কাৰণ নাজানো কাৰণে সুধিছো আৰু এই ভয়েস ওভাৰ আৰ্টিষ্টৰ কিবা হেৰি আছে নেকি মানে ধৰা সবেই দিব পাৰে নে হেতুৰ কাৰণে এটা টেকনিক থাকে কৰিব পাৰিলে সবেই কৰিব পাৰে হয় নেকি যোনে ধৰা কথা ক'ব পাৰে বা হেৰি এক্সপ্ৰেছনটো ৰাইট হ'ব লাগে আপোনাৰ অভিনয় কৰা মানুহৰ বেছি সুবিধা হ'ব নেকি সেইটো সুবিধা হয় তাকে প্ৰথম যাতে বা হেৰি বিলাকৰ যেটো এমভিও বা এফভিও যেটো কলো মেইন লাইনটো হেতুৰ এটা পাৰ্টিকুলাৰ এটা টোন থাকে অকমান ষ্টাইলিশ হয় কেতিয়াবা হেতু এটা ধৰণে কয় কি ক্যাৰেক্টাৰছ বোৰটো আপোনাৰ জিটি হ'ব পাৰে এক্সপ্ৰেছন বহুত বেলেগ বেলেগ ধৰণৰ ক্যাৰেক্টাৰছ থাকে অভিনয় জানিলে অলপ সুবিধা হয় এতিয়া জিয়াৰ কথা আমি ইমান পাতিছো
জিয়াৰ কিবা ডাইলগ তোমাৰ মনত আছেনে চিনেমাখনৰ আছে জিয়াৰ ডাইলগ এটাকে কৈ দিয়া নহ'লে আজি সৰুকে নহয় জানো এই মানে এই মাকবিলাকে যে অলপ যে কেংকেঙাই থাকে যে মানে বিয়াখন ভাঙিলে তো বিয়াখনৰ মানে ধৈৰ্য নাই সহ্য কৰিব নোৱাৰো বিয়া পাতিলে অকণমান সহ্য কৰিব পাৰিব লাগে তোৰ ধৈৰ্য নাই সহ্য নাই এনেকে মানে মাকে বকি থাকে তেতিয়া মানে খঙত মই কওঁ মানে ধৈৰ্য ধৰিব লাগিছিল মই বিয়েৰৰ বটল নেক্সট টাইম মূৰত ভাঙি নিদিয়ালৈকে সহ্য কৰিব লাগিছিল মই এবিউজ হৈ থাকিলেও যে ঘৰত ক'ৰবাত এটা সমাজৰ প্ৰেছাৰ বা ঘৰৰ প্ৰেছাৰ এটা থাকে তথাপি বিয়াখন নাভাঙিবি এবিউজ হৈ থাক তেনেকুৱা এটা থাকে ন অলপমান এইবিলাকতো ৰিয়েলিটি হয় জানা যিটো তুমি তোমাৰ ষ্টৰীখনত আনিছা সেইটো মানে সঁচা ৰিয়েলিটি তুমিতো কৈছাই যে এটা ৰিয়েল ষ্টৰী আধাৰত বনাইছা এতিয়া আৰু তেনেকুৱা কিবা প্ৰজেক্ট ভাবিছানে কৰিবলৈ ভাবিছো মানে লিখিছা নেকি তেনেকুৱা ষ্টৰী লিখি হৈ গ'ল এতিয়া মই মানে ফাইনেন্সাৰ বিচাৰি আছো আৰু পইচা পাতিখিনি যোগাৰ হ'লেহে কৰিব পৰা যাব সেইটো এটা সন্ধান চলি আছে তাকে সঁচাকে আৰু এনে অভিনয়টো তুমি ক'ৰবাত এনে শিকিছিলানে আগতে নে হেৰি অভিনয়টো কেনেকে অভিনয় জগতলৈ আহিলা মানে অভিনয়টো মোৰ লাগে ক'ৰবাত অকণমান তেজত আছে মানে মোৰ ককায়ে কৰিছিলে মাহঁতেও কৰে মায়েও কৰিছিলে ফণী শৰ্মাৰ লগতো কৰিছিলে মায়ে তো ক'ৰবাত চাগে অকণমান ব্লাডত আহিল নেকি আৰু সৰুতে নাটক কৰিছিলোঁ চবেই মিলি জুলি শিকাই যে অতুল বৰদলৈ আছিলে তেখেত এতিয়া নাই তো অতুল বৰদলৈ শিকাইছিলে তেনেকুৱা ধৰণৰ মানে ফৰ্মেল ট্ৰেইনিং নহয় ঠিক কিন্তু সেই নাটক চাটক কৰিছিলোঁ যে কৰিলে এটা তেজত আহি যায় হৈছিল বাকী ক'ৰবাত মোৰ লাগে সেই ককাহঁতৰ পৰা মাৰ পৰা ক'ৰবাত অলপ পাইছোঁ চাগে বৰ বেছি মই লাকিলি মানে খুব বেছি কষ্ট কৰিবলগীয়া নহয় কিবা অলপ পাৰোঁ দেখোন অলপ চলপ এইটো কিছুমানৰ মানে কিছুমান কি হয় কিছুমান মানে ফৰ্মেল ট্ৰেইনিং লয় আৰু কিছুমানৰ এটা মানে কি কয় মানুহৰ ইনবৰ্ণ আৰ্ট এটা থাকে যেনেকৈ এতিয়া সংগীতৰ ক্ষেত্ৰতো ফৰ্মেল ট্ৰেইনিং নল'লেও কিছুমানে কিন্তু কণ্ঠ সুন্দৰ হয় গতিকে সেই বস্তুটো মানে মানুহৰ থাকে ক'ৰবাত আচলতে ভাল পাওঁ ভাল লাগে কাৰণে ভাল পাওঁ আৰু কেতিয়াবা মই মানে ফিল কৰোঁ ক'ৰবাত গান গালেও মানে অনেষ্টলি কৈ দিছোঁ আৰু কেতিয়াবা অকণমান নাৰ্ভাছনেছ এটা আহে মোৰ এনেকুৱা নহয় যে মানে অলপ পাব্লিকলি যেতিয়া গাব লগা হয় মোৰ অকণমান এংজাইটি হয় এবাৰ কিবা এটা আমি শ্বুটিং কৰিছিলোঁ তেতিয়া সেই হৈ যোৱাৰ পিছত এটা চিন হ'ল মন চন বিৰাট লাহে লাহে ভাল হৈ আহিছে দেই ভাবিছোঁ কেমেৰাটোৰ আগত ভয় নালাগে দেখোন মানে কি কিবা ষ্ট্ৰাইক কৰিলে নাই এইটোত দেখোন বেছি এনজয় কৰে এনেকুৱা যেন লাগিল নহয় কিছু ক্ষেত্ৰত আগত মানে কিছুমান হয় এনেকুৱা যে প্ৰথমতে এই বাচ্ছাটোক যেতিয়া আমি ট্ৰেইনিং মানে কি আৰু যদি পাব্লিকলি কেতিয়াবা কথা নকয় বা অভিনয় নকৰে বা ডান্স নকৰে হঠাতে উঠাই দিলে হয়তো নাৰ্ভাছ কৰে সেইকাৰণে সৰুৰ পৰাই যে ল'ৰা ছোৱালীবিলাকক যে ষ্টেজ যিটো ফবিয়া মানুহৰ থাকে কিছুমানে চাবাচোন খুব ভাল এক্টিং কৰে বা ভালকৈ কথা ক'ব জানে কিন্তু ষ্টেজত ক'ব নোৱাৰে বহুত এনেকুৱা ব্যক্তিও মই ইণ্টাৰভিউ লৈছোঁ যোনে ধৰা ষ্টুডিঅ'ত বহাৰ লগে লগে কয় যে ভয় এটা লাগে সেই বস্তুটো এটা মানে কৰি নাথাকিলে মানুহৰ আহে কিন্তু কৰি থাকিলে সেই বস্তুটো আঁতৰি যায় গুচি যায় নোহোৱা হৈ যায় আৰু সংগীত যে এতিয়া ধৰাচোন আজিকালি কেনেকুৱা হৈছে মানুহে ধৰা পাব্লিচিটিৰ এটা নেম ফেমৰ পিছত বহুত দৌৰে বা কিবা এটা আজিকালি গীত এটি ধৰা বনোৱাৰ লগে লগে কিবা ৰিলতে দিলে বা কিবা এটা দিলে সেইটো এটা মোৰ অনুভৱটো কৈছোঁ এতিয়া সকলোৰে এক্সপিৰিয়েঞ্চ বেলেগ হ'ব পাৰে সেই ৰিলত দিয়া গানটো সেই ৰিলৰ যিখিনি দিছে হুক পাৰ্টছ সেইখিনিয়ে ভাল লাগে কিন্তু তাৰ পিছৰখিনি ভাল নালাগে কিন্তু আগৰ গীতবোৰ নাছিলে যেনেকৈ ডলি ঘোষ বাইদেউ শান্তা উজীৰ বাইদেউহঁতৰ গীতবোৰ চিৰযুগমীয়া নহয় জানো ইমান ভাল লাগে শুনি বা নমিতা ভট্টাচাৰ্য বাইদেউ সিদিনাখনো মই
চালোঁ মানে দীপেন বৰুৱা নহয় নিপন গোস্বামী এৱাৰ নহয় ছাত্ৰ সন্থাৰ বিহুত মই গীত গাইছিলে তেখেতসকলে যিটো পাৰফৰ্ম কৰিছে সেইটো আজিৰ যিখিনি আছে মই মানে কোৱা নাই কিন্তু মানে সঁচাকৈ দেই চিৰসেউজ সদায় সেইটো ক'ব লাগিব কিন্তু কিবা এটা যেন পাব্লিচিটি আৰু কিবাৰ পিছত যেন দৌৰি আছোঁ চবফালে যেন এটা কিবা এটা হুলস্থুলীয়া কিবা এটা হৈ গৈছে তেনেকুৱা তুমি এইটো বিষয়ত তোমাৰ মতামত কি তুমি কি ক'বা সেইটোতো একেবাৰে হয় মানে কেতিয়াবা মই তাকে কওঁ মই অলপ অল্ড স্কুল কিজানি মানে মানে এইটো ৰেচত মই দৌৰিব পৰা নাই বিশ্বাস কৰক মই ৰীল বনাব নাজানো এটা কোনোবাই যদি বনাই দিছে মানে মোৰ ল'ৰাই মোক হাঁহে কিন্তু এই ৰেচখন কিবা বেলেগ হৈ থাকিলে আগতে আপোনাৰ গান 4টা 5টালৈকে অন্তৰা আছিলে আহি 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 এটা 15 ছেকেণ্ড গৈ পালে আৰু আপুনি যিটো কথা ক'লে অকমান শুনিলে সেইটো মনত থাকে কেতিয়াবা যদি ধৰক অন্তৰাটো শুনো তাৰপিছত হ'লে এইটো গানৰ এইখিনি পাৰ্ট আছিল নেকি সেইখিনিলৈকে আমি গৈয়ে নাপাওঁ কিন্তু নাজানো আৰু কিবা এটা ব্যক্তিগতভাৱে বৰ তাত ভাল নালাগে এতিয়া যিটো সাম্প্ৰতিক যেনেকুৱা এটা হৈ আছে বস্তুটো কিছু কিছু ক্ষেত্ৰত এনেকুৱা হয় যে কিছুমান ভাল ভাল মানে গীত গোৱা মানে লোক ধৰা থাকে তেওঁলোকক কিন্তু মানে ধৰা সেই ষ্টেজ পাৰফৰ্ম কৰা বা মানে পাব্লিচিটিৰ ক্ষেত্ৰত যেন অকণমান মানে সোমাই পৰে এনেকুৱা নিচিনা মানে অনুভৱ হয় মানে মই প্ৰত্যেকটো দিশত কথাই কৈছোঁ দেই সংগীত হওক বা এক্টিং হওক বা আমাৰ মানে কি কয় এইটো যিকোনো ক্ষেত্ৰতে লিখকে হওক যেন আচল ব্যক্তিবিলাক যেন ক'ৰবাত লুকাই গৈছে তেনেকুৱা এটা অনুভৱ হয় আজিৰ দৌৰত যেন পৰা নাই হয়নে মই নিজকে ভাবো এখন দৌৰত মই দৌৰিব পৰা নাই আৰু ক'ৰবাত ভিতৰৰ পৰাও দেখোন নাহে মই বেয়া বুলি নকওঁ চবেইতো চলিবও লাগিব বা অকণমান যুগৰ লগত মিলাই চলিবও লাগিব সেইটো কমপ্লিটলি নিজৰ নিজৰ কথা মই পিছ পৰি আছো অকণমান মোৰ লাগে আৰু ক'ৰবাত এই ৰেচখনত কিবা দৌৰিবলৈ বৰ এটা মন নাযায় চাগে গানৰ ক্ষেত্ৰতো হওক বা চিনেমাৰ ক্ষেত্ৰতো হওক এখনেই চিনেমা কৰিছোঁ বাৰু তথাপি মানে এইটো মনলৈ নাহে যে মই এনেকুৱা কিবা এটা কৰি দিলে হিট হৈ যাম এনেকুৱা কিবা এটা কৰি দিলে ভাইৰেল হৈ যাব চিনেমাখন এনেকুৱা কৰি দিলে মানুহে ভাল পাই যাব তেনেকুৱাকে কৰিবলৈ মন নাযায় কাৰণ মানুহে ভাল পোৱাটো কিনো মানুহৰতো চবৰে টেষ্ট বেলেগ এজন মানুহৰ এনেকৈ যদি কাইলৈ বেলেগ এজন মানুহৰ বেলেগ এটা টেষ্ট হ'ব আপুনি প্ৰত্যেকজন লোকৰ টেষ্ট অনুযায়ী আপুনি এটা বস্তু দিব নোৱাৰে কিন্তু প্ৰথম কথা হ'ল মোৰ নিজৰটো ভাল লাগিব ন মই আজি কিবা এটা গান এটা কৰিছোঁ বা কিবা এটা কৰিছোঁ কি কৰিলোঁ এইটো এই ভাৱটো যদি মোৰ মনলৈ আহে যদি নিজেই দিগদাৰি পাওঁ শুনি পেলাই তেতিয়াহ'লেতো মই ৰিলিজ নকৰাই ভাল আৰু মোৰ লাগে ক'ৰবাত মানে অনেষ্টলি কৰা কাম এটাই মানুহক অলপ চুৱে সেই বস্তুটো বেছি মেটাৰ কৰে মোৰ কাৰণে মেটাৰ কৰে হয় আৰু এটা গীত তোমাৰ পৰা শুনিব বিচাৰোঁ কাৰণ খুব ভাল লাগিছে গতিকে গীত এটা আমাক শুনোৱাচোন আৰু এটা গান আমাৰ শ্ৰাৱণৰ বৰষা বুলি এটা গান আছিলে সেই গানটো মই নিজে ভাল পাওঁ আৰু সেইটোৱে গাইছোঁ শ্ৰাৱণৰ বৰষাই কি গীত গাই যায় ডাৱৰেও আজি মাদল বজায় সেমেকা বতাহ জাকে কাৰেনো বতৰানে বকুলেও সুৰভি বেলাই শ্ৰাৱণৰ বৰষাই কি গীত গাই যায় ডাৱৰেও আজি মাদল বজায় বৰষা মুখৰ এই শ্ৰাৱণ সন্ধিয়াই মনৰে দুৱাৰ মোৰ দিলেহি কপাই বৰষা মুখৰ এই শ্ৰাৱণ সন্ধিয়াই মনৰে দুৱাৰ মোৰ দিলেহি কপাই সুৰৰে পৰশ লাগি
ভাহি ক্ষণে ক্ষণে পুলক জগাই শ্ৰৱণৰ বৰষাই কি গীত গাই যায় ডাৱৰেও আজি মাদল বজায়। খুব সুন্দৰ দেই, মানে কণ্ঠটো বৰ মানে মিঠা, ভাল লাগিছে শুনি পেলাই। আৰু এনেকুৱা গীতবোৰ তাৰমানে কেনেকুৱা লাগে জানা, সন্ধিয়া সময়ত ধুনীয়াকৈ বহি শুনিবলৈ খুব ভাল লাগে। তেনেকুৱা মেলোডি আচলতে নাম্বাৰ হয়, আৰু মেলোডি গীতবোৰ তেনেকৈ শুনিবলৈ ভাল লাগে। মই খুব ভাল পাওঁ, মোৰ বিশেষকৈ প্ৰিয় মেলোডি গীতবোৰ। আৰু আজি কথা পাতি খুব ভাল লাগিছে তোমাৰ লগত। কি হয় জানা, তুমি যে গীতটো গাই আছা তেতিয়া মোৰ মানে এটা গান মনত পৰিছে দেই। এই গানটো জানানে, অহাৰ দৰে উভতি আঁতৰি গ'লা? অলপ ন, খুব ভাল লাগে। অকণমান গীতটো মানে গাওঁচোন ন, দুলাই ভাল লাগিব অকণমান। অহাৰ দৰে উভতি আঁতৰি গ'লা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকেই আছে কৈ, তোমাৰ কথাকেই আছে কৈ। পুৰণি গীতবোৰ কিবা খুব ভাল লাগে ন। এই গানটো মোৰ একদম বিৰাট ফেভাৰিট দেই, খুব ভাল লাগে। আৰু মানে অকণমান গুণগুণাই দিলোঁ আৰু ন, কেতিয়াবা ভাল লাগে যে তোমাৰ গানৰ জোনাৰটো মোৰ লগত মিলিছে, মানে সেইটো কাৰণে বোলো অকণমান গাই দিওঁ বুলি। আৰু আমিতো অফ কেমেৰা বহুত কথা পাতিছোঁ নহয় জানো, পাতিলোঁ যে তুমি এংকৰ হিচাপেও কাম কৰিছা, গতিকে তাৰ বিষয়ে অলপ যদি জনোৱা। এংকাৰিং খুব কম সময়ৰ কাৰণে কৰিছিলোঁ, বহুত বেছি কৰা নাই। NDTV-ত কৰিছিলোঁ আচলতে কেইবছৰমান। এই ৰাতিপুৱাৰ যে লাইভ শ্ব' বিলাক যে হয়, ফোন কল আহে, এনেকুৱা নিউজ পেপাৰ পঢ়ে যে, তেনেকুৱা ধৰণৰ শ্ব' আছিলে। তেতিয়া ৰিকি শৰ্মা, আলিয়া তাহাঁতৰ আমি সেই একেলগে তেতিয়া কৰিছিলা। আৰু এটা বেলেগ কিবা এটা শ্ব' আছিলে, সেইটো কৰিছিলোঁ। তাৰ বাহিৰে এংকাৰিং বহুত সাংঘাতিক কিবা একো কৰা নাই। আৰু সেইটো শ্ব'ত আছিলে আৰু চব বস্তুৱে অকণ অকণ টাচ কৰি গৈছে। হয় দিয়া, মানে এক্সপিৰিয়েঞ্চ আছে মানে। ফেকাল্টিও আছিলোঁ। ফেকাল্টি আছিলে হয় নেকি? সেইটো কথাটো নাজানো। কি পঢ়াইছিলা? মাছ কমিউনিকেশ্যন পঢ়াইছিলা? এতিয়া এনেকৈ কৰিছা নেকি? নাই কৰা, পঢ়োৱা নাই ন? তুমি মাছ কম মানে কি মাষ্টাৰ ডিগ্ৰী কৰা? বঢ়িয়া। অলপ সময়ৰ কাৰণে আছিলোঁ প্ৰাগজ্যোতিষ কলেজত, মানে সেই KK হেণ্ডিক আছিলে যে, KK হেণ্ডিকৰ আণ্ডাৰত ফৰ শ্বৰ্ট পিৰিয়ড অফ টাইম মাছ কম কৰিছিলা ন? সেইটো এটা ভাল কথা। আৰু শুনিছিলোঁ, আমি কথা পাতিছিলোঁ যে তুমি কালাৰ্ছ টিভিটো কৰিছিলা, মানে কিবা চিৰিয়েল কৰিছিলা বুলি শুনিছিলোঁ। তো তাৰ বিষয়ে অলপ জনোৱাচোন। সেইটো বহুত বছৰেই হ'ল। মানে আপোনাৰ কালাৰ্ছতে আহিছিলে, কোড ৰেড তালাশ বুলি এটা প্ৰগ্ৰাম আহিছিলে। তো এপিছডিক আছিলে, এটা এপিছডত এটা কাহিনী তেনেকুৱা ধৰণৰ আছিলে। তাত এটা কেৰেক্টাৰ কৰিছিলোঁ, আৰু সেইটো ইম্পৰ্টেণ্ট কেৰেক্টাৰে আছিলে। ভাল লাগিছিলে কৰি। পাহাৰী ছোৱালী এনেকুৱা আছিলে। পাহাৰী ছোৱালী। সেই ব্ৰেকটো তুমি কেনেকৈ পাইছিলা? সেইটো একচুৱেলি অসমীয়া ছোৱালী এজনীৰ থ্ৰুৱেদিয়ে পাইছিলোঁ, মানে তাই তেনেকৈ লিংকটো লগাই দিছিলে। তাৰপিছত মোক কৈছিলে এনেকৈ, মই ভাবিছিলোঁ গানৰ কাৰণে কোৱা বুলি। তাৰপিছত কৈছে এনেকৈ ফিল্ম চিটিত আহি যাবা। ফিল্ম চিটিত গৈ মই কি কৰিম, মই তেতিয়ালৈকে ৰিয়েলাইজে কৰা নাই। কৈছে নহয়, কেৰেক্টাৰ আছে, এক্টিং কৰিব লাগিব। এইটো কথা নেকি? গ'লোঁ। তাৰপিছত তেওঁলোকে মানে খুব ভাল পালে। তাৰপিছত পাৰফৰ্মেঞ্চ ভাল পালে। তাৰপিছত আকৌ কেৰেক্টাৰটো বহুত বহলাই দিলে, মানে বহলাই দিলে। তাৰপিছত তুমি কালাৰ্ছত এনেই বেলেগ কেতিয়াবা ভাবিছানে? নাই, মই খুব এটা চেষ্টা কৰা নাই। তাৰপিছত মই TVCত 2-এটা এক্টিং কৰিছিলোঁ। কিছুমান ৰিলিজ হ'লেই নে নহ'লেই নাজানো, আৰু এক্টিং কৰিছিলোঁ 2-এটা। বাকী মানে তাত অলপ পৰিসৰটো বহুত বহল যে, অডিশ্যন দিছোঁ অৱশ্যে বহুতটা, কিন্তু সেই
হয়তো 100টা অডিশ্যন দিলে ক'ৰবাত এটা দুটা কিবা টিকিব এনেকুৱা ধৰণৰ বস্তুটো ডিফিকাল্ট কাৰণ মহাসাগৰ এখন তাত অলপ অকণমান মানে ইমান এটা মন নাযায় আৰু মোৰ বহুত বেছি কৰি লাগিবৰ কাৰণে আৰু হয়তো লাগি থাকিলে আৰু ক'ৰবাত পালা কমপ্লেক্সো হৈছিলে আচলতে মোৰ সঁচা কথা ক'ব গ'লে এটা মই অডিশ্যন দিবলৈ গৈছিলোঁ ছোৱালীবোৰ বহুত বিৰাট ধুনীয়া ধুনীয়া নহয় দেখি তুমি ধুনীয়াটো ওখ মডেল টাইপ চেহেৰাৰ ছোৱালী মই কি কৰিম ইয়াত ৰখি থাকি কেতিয়াবা অকণ মাৰো এই ইমান লাইন লাগে বাপৰে কষ্টও আছে চাগে ন গৈ পেলাই আছে লাভ নাই এনেকুৱা কিন্তু বহুত আমাৰ অসমৰ পৰা ছোৱালী গৈ কিছুমানে অভিনয়ো কৰি আছে এতিয়া আৰু নামো হৈছে কিছুমানৰ আৰু এটা কথা কিছু ক্ষেত্ৰত কিছুমান লাকো লাগে কিন্তু জানানে লাকো লাগে আৰু একদম উঠি পৰি লাগি থাকিব লাগিব একেটা বস্তুতে লাগি থাকিব লাগিব তেতিয়াহে ছাকচেছ হয় তেতিয়াহে হ'ব নহ'লে মোৰ মানে এনেকুৱা আছিলে যে এনেকুৱা এটা মনত সোমাই গ'ল মানে এই বহুত কেইটা মানে ইমানখিনি এফৰ্ট দি পেলাই ক'ৰবাত কিবা এটা পাছিং ৰোল এটা কেইছেকেণ্ড মানৰ কাৰণে ওলাই ন মই কি কৰিম মই নিজে কৰিম কিবা এটা নিজে কৰিব পৰাকৈ মই কিবা কৰিম আৰু এটা কথা ভাল লাগে আজিকালি প্ৰত্যেকটো বস্তুৰে মানে কি কয় তোমাৰ যদি আজি টেলেণ্ট আছে তুমি নিজে যদি কিবা কৰিব পাৰা তেতিয়াহ'লে সেই ইউটিউবৰ নিচিনা এটা মঞ্চ আজিকালি আছে বা ৱেব ছিৰিজবিলাকো আছে এই চিনেমাৰ কথা লৈ মই কথা এটা কওঁ সেইটো মোৰ নিজা অনুভৱ দেই তুমি এই বিষয়ে কি ভাবা মোক জনাবা তাৰমানে আজিকালি কিন্তু চিনেমা হলত খুব কম চিনেমা চলা হৈছে সেইটো অসমীয়া বুলি নহয় হিন্দীও কম চলে সেইটো আচলতে প্ৰেক্টিকেল কথা হয়তো বহুতে হয়তো ছাপোৰ্ট মোৰ কথাটোত সহমত নহ'বও পাৰে কিন্তু মোৰ যিটো অনুভৱ মই সেইটোৰ পৰা কৈছোঁ খুব কম সংখ্যক মানুহে আজিকালি চিনেমা চাবলৈ যায় বাহিৰলৈ কাৰণটো হ'ল ক'ভিডৰ টাইমত মই ভাবোঁ দেই ক'ভিডৰ টাইমত কি হৈছিলে যেনেকৈ অনলাইনত তোমাৰ মানে লগে লগে ক'ভিড হৈ যোৱাৰ পিছৰ পৰা মানে মানুহৰ অনলাইন চেলটো মানে খুব বেছি বাঢ়ি গ'ল অনলাইনতে বস্তু কাৰণ আমাৰ যিখিনি মানে নৰ্মেল যিটো ৰিটেইলৰ বস্তুখিনি বেছি চেল নোহোৱা হ'ল কাৰণ ৰিটেইল দোকানীবিলাকৰ লগত কেতিয়াবা কথা পাতিলেও মানে গম পোৱা যায় তেওঁলোকে কয় যে আগৰ নিচিনা আমাৰ চেল নাই গতিকে ঠিক তেনেকৈ আমাৰ চিনেমাবোৰ ক'ভিডৰ আগলৈকে কিন্তু আমাৰ চিনেমা মানে ইণ্ডাষ্ট্ৰিটো বহুত বেছি ভাল আছিলে কিন্তু ক'ভিডৰ টাইমৰ পিছৰ পৰা মানুহে কিন্তু সেই ঘৰতেই যেন চিনেমাখন চাব ৱেব ছিৰিজতেই যেন চাব মানে নিজৰ মোবাইলতে চাব নহ'লে কিবা আইপেড আছে তাতে চাব কথাটো কৈছোঁ তাতে গৈ পেলাই ডাঙৰ স্ক্ৰীণত চাব পাৰে টিভিত কিন্তু সেয়া আৰু টিভিৰ হেৰিটো প্ৰচলনটোও কমি গৈছে কাৰণ টিভিটো ঘৰত টিভি থাকিলেও টিভিটো চোৱা নহয় ইণ্টাৰনেটে লাগি থাকে গতিকে বস্তুবোৰ তেনেকৈ লাহে লাহে যেন বস্তুবোৰ কমি আহিছে মানে সেই আৰু প্লাছ মাইনাছ চবতেও থাকে সেইফালৰ পৰা লোকচান হৈছে ন ডাউট আৰু মানে আপোনাৰ কিছুমান পজিটিভিটিও আছে কাৰণ এটা মনোপলি চলি আছে মানে পাৰ্টিকুলাৰ কেইজনমান এক্টৰ বা ব্ৰিলিয়েণ্ট এক্টৰ্ছ আছে সেইবিলাকে সেইখিনি সুবিধা কেতিয়াও নাপালেহেঁতেন OTT বিলাক যদি নাহিলেহেঁতেন ৱেব ছিৰিজবিলাক যদি নহ'লেহেঁতেন সেই প্লেটফৰ্মটো বা সেই এক্সপ'জাৰটো কেতিয়াও নাপালেহেঁতেন এই একে এটা মনোপলি চলি থাকিলেহেঁতেন খান কিমান যাব আৰু কিন্তু এতিয়া যি এক্টৰ্ছ বিলাক নতুন নতুন বহুত ওলাইছে ভাল লাগে আৰু মই মুভিজো বহুত চাইছো তেনেকুৱা ভাল লাগে হলত চিনেমা নচলা হৈছে প্লাছ আপোনাৰ টিকেটৰ যিমান দাম আপুনি গোটেই ফেমিলিটো লৈ যদি যায় আপোনাৰ মানে কেইহাজাৰমান টকা আপোনাৰ যাবই পপকৰ্ণ মিলাই মেলি পপকৰ্ণ খাবই লাগিব পপকৰ্ণৰ দামটো আৰু বঢ়াই দিছে গতিকে আপোনাৰ খৰচটো বহুত বেছি বাঢ়ি যায় ন সেইকাৰণে অলপ হ'ব আৰু ঘৰতে চাই লওঁ মোক কিছুমানেতো মুখতে কৈ দিছিলে মই কৈছোঁ যিমান চাবি দেই বন্ধুকে কৈছিল হ'ব দে OTT আহিলে চাই লওঁ অলপ হয় সেইটোৱে আৰু কিছুমান ক্ষেত্ৰত ভাল হৈছে তুমি যিটো কৈছা এতিয়া ধৰা কাৰোবাৰ ধৰা কোনোবা কেপেবল হয় কোনোবা এক্টিং কৰিব জানে কোনোবাই কথা ক'ব জানে গতিকে এটা ইণ্ডিপেণ্ডেঞ্চি এটা আহি গৈছে যে আমি সেইটো ব্যক্তিগতভাৱে বস্তু এটা খুলিব পাৰে বা কৰিব পাৰে আৰু মনোপলি যিটো বস্তু এই বস্তুটো কিন্তু বহুত ক্ষেত্ৰত
চলি থাকে এতিয়া থাকে এতিয়া মানে কিছুমান মানে ছ'চিয়েল মিডিয়া হওক বা টিভি হওক বা যেনেকুৱা হওক মই অকল অসমৰ কথাই কোৱা নাই বাহিৰৰ কথাও কৈছোঁ মানে কি হয় একেগিটা মানুহকে আমি দেখি দেখি আমনি পাই যাওঁগে হয়নে নহয় গতিকে সেই বস্তুবিলাকৰ আকৰ্ষণটো লাহে লাহে কমি আহে এতিয়া চাব গ'লে তোমাৰ ফেচবুকটোতো এইটো প্ৰেক্টিকেল কথা ফেচবুকটোতো আজিকালি মানে মানুহে বৰ এটা মানে সেই আগৰ নিচিনাকে তোমাৰ বস্তু এটা চাওঁ বুলি নাচায় কিন্তু নাচাই কেইবছৰ মানৰ আগলৈকে বস্তুটো মেবি বিকজ অফ দ্য এলগৰিদম কি নাজানো আগতে খুব সুস্থ আছিলে ছ'চিয়েল মিডিয়া আমাৰ এনেই প্ৰেক্টিকেলি সমাজৰ পৰিৱেশ ছ'চিয়েল মিডিয়াৰ পৰিৱেশ সব সুস্থ আছিলে এতিয়াহে আজিকালি কিবা এটা কণ্ট্ৰভাৰ্চি তুমি কৰিবই লাগিব কণ্ট্ৰভাৰ্চি কৰিলেহে তোমাৰ মানে ভিডিঅ'টো চলিব সেই বুলি বহুতে কণ্ট্ৰভাৰ্চিও আনি থাকে বা কৰে গতিকে সেই বস্তুবিলাকে মানে আজিকালি সমাজখনো অকণমান মানে দূষিত কৰি দিছে যেতিয়া আমি কণ্ট্ৰভাৰ্চিয়েল বস্তু এটা আনো সেইটোৰ ওপৰতে যদি আমি কথা পাতি থাকোঁ সেইটোতো কি হয় সেইটো পাব্লিচিটিহে পায় নহয় জানো এইটো মই সেইকাৰণে সেই বস্তুবিলাকৰ মানে পক্ষপাতি মই নিজে নহয় আচলতে মানে কি হয় এই বস্তুটোকে যদি একেবাৰে দিয়াটোকে আমি যদি সেইটোকে শ্বেয়াৰ কৰি থাকোঁ কথা পাতি থাকোঁ সেইটো পাব্লিচিটি পায় আমনিও লাগি যায়গৈ এটা সময়লৈ এনেকুৱা হয় যে মানে টিভি চেনেল বিলাকতো মানে নিউজটো সেইটো বস্তু নিউজ হয় যিটো অলৰেডি নিউজ কোনোবা এজন মানুহ ন'ন হয় তেতিয়াহ'লে সেইটো নিউজৰ ওপৰতহে দৌৰে হয় ঠিকেই কৈছে হয় যিখিনি মানুহ অলৰেডি নিউজ তাৰ ওপৰতহে নিউজ কিয় তাৰমানে এতিয়া বাহিৰৰ সেই ভাল ভাল কিছুমান বস্তু মানে নাইকিয়া হৈ গৈছে সেই তেনেকুৱা আৰু আজি কথা পাতি খুব ভাল লাগিলে বিশেষকৈ তোমাৰ কণ্ঠটো খুব সুন্দৰ শুনি খুব ভাল লাগিলে আমাৰ দৰ্শকেও নিশ্চয় ভাল পালে আৰু আমাৰ যিসকল ব্যক্তি আহে আমাৰ অনুষ্ঠানলৈ প্ৰত্যেকৰ পৰা এটা মেছেজ বিচাৰোঁ গতিকে তোমাৰ পৰাও আমাৰ উঠি অহা জেনেৰেশ্যনৰ কাৰণে এটা মেছেজ বিচাৰিছোঁ মোৰ লাগে ভাল কাম কৰিব লাগে ভাল কাম যিকোনো আৰ্ট ফৰ্ম বা যিকোনো ধৰণৰে কামবিলাকৰ লগতে কিছুমান দায়বদ্ধতাও থাকে বুলি ভাবোঁ তো যিমানে ভাল কাম হয় সিমানে চাগে সমাজৰো পৰিৱেশটো ভাল হয় মোৰ লাগে আপুনি যিটো ফিড কৰিব মানুহে সেইটোৱে ল'ব তেনেকুৱা হয় ন ভাল বস্তু অলপ যদি বেছিকৈ ফিড কৰিবলৈ লওঁ আমি চাগে পৰিৱেশবোৰো ভাল হ'ব আৰু সেইটো মই ভাবোঁ অনেষ্টলি কাম কৰিব লাগে মনৰ পৰা কৰিব লাগে চবৰে ভাল হওক ভাল কাম হওক সেইটোৱে বিচাৰিম একদম খুব ভাল লাগিলে আজি কথা পাতি আৰু তোমাৰ আহিবলগীয়া জীৱনটো সুন্দৰ হওক ভাল কাম কৰি যোৱা এনেকৈ আমাৰ কণ জলকীয়াৰ ফালৰ পৰা বহুত শুভকামনা থাকিল আৰু তোমাৰ মানে বিজি চিডিউলৰ পৰা আহি পেলাই আজি মোৰ অনুষ্ঠানলৈ আহিলা তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ মইহে ধন্যবাদ ক'ব লাগে সৰুতে মোৰ কণ জলকীয়া মোৰ নাম আছিলে সৰুতে হয় নেকি তেতিয়াহ'লে আৰু শ্বেয়াৰ কৰিব দেই কণ জলকীয়া নাম আছিলে বোলে চবেই কণ জলকীয়া বুলি গোটাইছিলে নেকি জ্বলাটো অকণ আছে বুলি কয় সেইটো নেকি হয় নেকি আৰু সেইকাৰণে ভাল লাগিছে আজি আহি ন কণ জলকীয়ালৈ বঢ়িয়া ইণ্টাৰেষ্টিং এইটো কথা গম পাই ভাল লাগিলে দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত ধন্যবাদ